গুড মৰ্ণিং বন্ধুসকল। মই বনাইছোঁ আজি কেঁচা কল দি মাছৰ জোল। ইয়াতে মই দিছোঁ অকণমান আদা আৰু এটা কেঁচা জলকীয়া আৰু এটা হাফ টমেটোটো একেলগে চববিলাক বটি ল'ম। অকণমান পিঁয়াজো দিছোঁ। এইবাৰ ইয়াতে দিম মই অকণমান হালধি, হাফ চামুচ ধনিয়া, হাফ চামুচ জিৰা, এইবিলাক মই চব বটি ল'ম এতিয়া। অকণমান কাঁচকলখিনি আৰু আলু, কাঁচকল মানে হ'ল কেঁচা কল, সেইখিনি অকণমান ফ্ৰাই কৰি ল'ম। হালকা কৰি মই ভাজি ল'লোঁ এইবাৰ। এয়া হালকা হৈ গৈছে, এবাৰ এইটোকে উলিয়াই ৰাখিম এনেকৈ। এয়া হৈছে কালুঞ্জি মানে পিঁয়াজৰ গুটি। এয়া জানেনে কালুঞ্জি মানে কি? এয়া এইবাৰ এই বস্তুটো দিম ইয়াতে তেলত এনেকৈ, আৰু এইবাৰ বটি ৰখা মছলাখিনি দি দিম। এইবাৰ এনেকৈ ভাজি ল'ম, এইখিনিও এনেকৈ। বন্ধুসকল, আপোনালোকে এনেকৈ কেঁচা কল দি মাছৰ জোল কেতিয়াবা খাই পাইছেনে? আৰু যদি নাই পোৱা, এই ৰেচিপিটো এনেকৈ বনাই ল'ব, আৰু বিৰাট ধুনীয়া হয় মাছ দি খাবলৈ। আপোনালোকে কেতিয়াবা মাছ দি খাই চাবচোন। কাৰণ কিয়নো আমাৰ অসমত বেছি এনেকৈ মাছ দি নাখায়। কলত জাহাদী কলো বনায়, আৰু বাকী এনেকুৱা কল পায় নে নাপায় মই সেইটো নাজানো, কিন্তু বাহিৰত এই কলটো পোৱা যায়। এইটো কাঁচকল বুলি কয়। তো ইয়াতে বাহিৰত পোৱা যায় বেছিভাগ। এইবাৰ অসমত কেনেকৈ পোৱা যায় নে নাযায় মই কেতিয়াও দেখা নাই, কিন্তু জাহাদী কল দেখিছোঁ, জাহাদী কলৰ তৰকাৰী খাইছোঁ। সেয়েহে আজি এই ৰেচিপিটো আপোনালোকৰ যদি ভাল লাগে চাই ল'ব, যদি ভাল লাগে বনাই চাবচোন কেনেকুৱা লাগে। আমাৰ কিন্তু খুব ভাল লাগে। এইবাৰ দিম মই পানী। এইবাৰ ভক ভককৈ উতল আহিছে, এইবাৰ দিম মই চব্জিখিনি। লগতে মই মাছ টুকুৰাও দি পেলাই ঢাকা দি দিছোঁ, এনেকৈ ঢাকি থৈ দিছোঁ। বন্ধুসকল, আপোনালোকে যদি গুড়া জলকীয়া খাব বিচাৰে তেতিয়াহ'লে গুড়া জলকীয়াও দিব পাৰে। আৰু মই দিছোঁ ইয়াত কেঁচা জলকীয়া বটি পেলাই এনেকৈ, আৰু ইয়াত মই গুড়া জলকীয়া নিদিওঁ। আপোনালোকে দিব পাৰে, বিচাৰিলে দিব পাৰে। হেল্ল' বন্ধুসকল,
মোৰ মাছৰ জোল একেবাৰে ৰেডি হৈ গৈছে, আলুও সিজিছে আৰু কেঁচা কলো সিজিছে। এইবাৰ মই নমাই দিম গেছটো। এয়া মোৰ মাছৰ জোল একেবাৰে ৰেডি হৈ গৈছে বন্ধুসকল। আপোনালোকক দেখি কেনেকুৱা লাগিল চাওকচোন, দেখিবলৈ কিন্তু ভাল লাগিছে। আৰু যদি ৰেচিপিটো আপোনালোকে বনাব বিচাৰে আৰু এনেকৈয়ে বনাব, আৰু যদি ভাল লাগে মোক অকণমান লাইক কৰি দিব দেই।